বালি সিন্ডিকেট কৰা মানুহ কি ক'ব আপুনি? নহয়, এইটো চৰকাৰৰ লগত মিলি আছে। যিবিলাক সিন্ডিকেট কৰি আছে, যিবিলাক লুণ্ঠন কৰিছে, সেইবিলাক চৰকাৰৰ লগত মিলি আছে। এতিয়া পুলিচে কি ক'ব, প্ৰশাসনে কি ক'ব? পুলিচেও একো নকয়, প্ৰশাসনেও একো নকয়। যাৰ কাৰণে ৰিপৰ্টাৰ বা যিখিনি সাংবাদিক আছে, সাংবাদিকসকলকতো এইবিলাক ধমকি দিয়াটো এইটো এতিয়া নতুন কথা হৈ থকা নাই। এইটো সামান্য কথা, এইটো ডাঙৰ কথা নহয়। এইটো সৰু কথা। কেৱল সাংবাদিক বুলিয়েই নহয়, অন্যান্য যিখিনি বিজেপি বিৰোধী যিবিলাক মানুহ আছে, তেওঁলোকৰ কথা শুনিবলৈতো কোনো নাই, জনসাধাৰণৰ কথা শুনিবলৈতো কোনো নাই। সেইকাৰণে আজি আমি এইটো প্ৰতিবাদ কৰিছোঁ। আমি কৰিছোঁ যে এই বালিৰ সিন্ডিকেট লুণ্ঠনটো বন্ধ হ'ব লাগে। এই সাংবাদিকসকলক দি থকা যিবিলাক ধমকি বা অনা বিজেপিৰ যিখিনি মানুহ, সেই মানুহখিনিক দি থকা যিটো ধমকি, এই ধমকিবিলাক আমি সহ্য নকৰোঁ। আৰু কাৰ্বি আংলঙৰ ওপৰত যিবিলাক এই 30-35টা বিভাগৰ ওপৰত যিটো চলি আছে লুণ্ঠনটো, য'ত আজি কাৰ্বি আংলঙৰ কোনো কাম কাজ নাই, নতুন ৰাস্তা ঘাট কোনো নিৰ্মাণ নাই, কোনো নতুন জলসিঞ্চনৰ প্ৰকল্প কোনো নিৰ্মাণ নাই, কোনো নতুন আঁচনি তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই। অথচ কোটি কোটি টকা ইয়াত নোহোৱা হৈ গৈ আছে। টকাবিলাক ক'লৈ গৈছে? সেইবিলাক লুণ্ঠন কৰিছে। আমি কংগ্ৰেছ দলৰ ফালৰ পৰা সেইটো সহ্য কৰিব নোৱাৰোঁ। আমি এইটো প্ৰতিবাদ কৰিম। এইটো প্ৰতিবাদ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু সেইকাৰণে আমি সমগ্ৰ অসমৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব এইটোৱেই বিচাৰিছোঁ যে কাৰ্বি আংলং নিচিনা এটা সোণৰ হৰিণ, কাৰ্বি আংলঙত তেওঁলোকে সোণৰ হৰিণ সজাইছে। কাৰ্বি আংলঙৰ